নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বেলেগ এটা ভিডিঅ' মোৰ চেনেলৰ মাজলৈ লৈ আহিছোঁ। চাওকচোন মই আজি ভাতনো কিহেৰে খাবলৈ লৈছোঁ। এইপিনে চাই লওক, এয়া মাছ আৰু কোমোৰা দি এখন টেঙা জোল বনাই ল'লোঁ। এয়া মাছ এপিচ আৰু এইপিনে খুতুৱা পাতত দি লৈছোঁ দেই। খুতুৱা শাক আপোনালোকে পাতত দি খাইছে নাই বাৰু? কেনেকৈ খাব মই কৈ দিছোঁ। খুতুৱা শাকটো ধুনীয়াকৈ কুটি আৰু লগত পিঁয়াজ আৰু জলকীয়া দি এনেকৈ পাতত দি খাই চাবচোন। তাৰপৰা কেনেকুৱা পায় মোলৈ কমেণ্ট কৰিব। এনেকুৱা ভাল লাগিব, মোলৈ মনত পৰি থাকিব মানে এইটো খাই। আৰু এইটো খুতুৰা শাকৰ আলু দি ভাজি, এইপিনে এটা মাছৰ মাথা, আৰু এইপিনে বেঙেনা ফ্ৰাই, আৰু এইপিনে এইটো কলমাহ আৰু কলমাহ ভেদাইলতা বেচন আটা দি নহৰু চহৰু জ্বলা চলা দি এইটো এটা বৰ বনাই লৈছোঁ। আৰু এইপিনে এইটো কচু পাতত দিয়া, আৰু এইটো কেঁচা বস্তু অন্য নাই। ফ্ৰেঞ্চবিন লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু জলকীয়া লৈছোঁ। এইপিনে এইটো কলম মাহৰ বটা বনাই লৈছোঁ। গতিকে আজি মই ভাত সাজ খাবলৈ লৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বতৰো ঠাণ্ডা, খায়ো ভাল লাগিব আজি জুতিটো। মজা লাগিছে যোৱা পাতত দিয়ে। একো মজা। কচু পাতত দিয়া মুড়িলাটা খাবো, মুড়িলা enggak yang mau apa? Hah?
মোৰ ভাত খাই হৈ গ'ল আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা হ'লে বাৰু ক'বচোন আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে নেক্সট এটা ভিডিঅ' লৈ আকৌ আহি আছোঁ আজিলৈ বাই